নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আপোনালোকৰ আহি গ'ল। এপ্লাইসমূহ আৰম্ভ হৈ গ'ল আৰু লাষ্ট ডেট আপোনালোকৰ হাতত বেছি দিন নাই। এই সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক। একেবাৰে লাষ্ট ডেট কম দি দিলে শিক্ষা বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 বহুখিনি ভেকেঞ্চি মুকলি কৰি দিলে। চ' 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কেনেকৈ কি কৰিব সকলোখিনি কথা জনাই আছোঁ। তাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰিছে, ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI, ADR হওক, গ্ৰেড 3 গ্ৰেড 4, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ টেট হওক, PGT টিচাৰ হওক, তাৰপিছত আপোনালোকে যিকোনো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত যে প্ৰিপেৰেশ্যন কৰিছে, DME হওক, DSS হওক, তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰে, কিয়নো এই কোৰ্চটো যে আপোনালোকে বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই যিটো কোৰ্চটো আণ্ডাৰত কেনেকৈ কি কৰিব লাগিব, কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু কোৰ্চটো 50% অফাৰটো লিমিটেড টাইমৰ অফাৰ হৈছে, সোনকালে গৈ আপোনালোকে বাই কৰি লওক। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ, ADR 3.0 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে দেখিব পাৰিছে বিশেষকৈ ইয়াত কি লাভ কৰিব পাৰিব। 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, ছাবজেক্টখিনি যিখিনি টপিক আছে বা আপোনালোকে এক্সাম পেপাৰখনত যিখিনি কুৱেশ্যন এনচাৰ আহিব, সেই কুৱেশ্যন এনচাৰখিনি যিখিনি টপিকৰ পৰা আহিব, সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ ইয়াত লাভ কৰিব পাৰিব। তাৰপিছত ছাবজেক্ট কি লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে বৰ্তমান গভৰ্ণমেণ্টৰ স্কিম পৰ্যন্ত, আপোনালোকে আছাম হওক, ইণ্ডিয়া হওক, ৱৰ্ল্ড হওক, সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে। তাৰপিছত মেথমেটিক্স পাব, মেথমেটিক্সৰ ক্ষেত্ৰত শ্বৰ্টকাট ট্ৰিক পাব, কনচেপ্ট পাব, সকলোখিনি পাব। ৰিজনিঙৰ ক্ষেত্ৰত ক্ৰিটিকেল থিংকিং পাব, ইংলিছ গ্ৰামাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ আছে। তাৰপিছত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ চিটো এই কোৰ্চটো আপোনালোকে এভেইলেবল পাব। চ' এই যিটো কোৰ্চটো আছামিছ এণ্ড ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে আপোনালোকে এভেইলেবল পাব। আৰু ডাউট ক্লিয়াৰিং যিটো ছাপৰ্ট হয় সেইটো এই কোৰ্চটো এভেইলেবল হ'ব। ডেডিকেটেড ছেশ্যন পাব, ছাপৰ্ট পাব। আৰু যিটো কোৰ্চটো আপোনালোকে 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ণ হয় তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' লিমিটেড পিৰিয়ডৰ কাৰণে অফাৰটো আছে, 50% অফাৰটো। চ' সোনকালে গৈ আপোনালোকে বাই কৰি লওক। চ' এতিয়া মই আপোনালোকক জনাইছোঁ শিক্ষা বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰিছে। চ' আপোনালোকে দেখিব পাৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি এপ্লাইসমূহ চলি আছে। চ' ক'ৰ পৰা ভেকেঞ্চিখিনি আছে মই সকলোখিনি কথা জনাই আছোঁ। আৰু ইয়াৰ শিক্ষা বিভাগৰ আণ্ডাৰত এইটো দুখনকৈ নটিচ মুকলি কৰিছে, এখনৰ পৰা গ্ৰেড 3 গ্ৰেড 4 আৰু এখনৰ পৰা গ্ৰেড 3 গ্ৰেড 4 নটিচ মুকলি কৰিছে। মই যিখন প্ৰথম মুকলি কৰিছে কাৰণ অসম চৰকাৰৰ ভেকেঞ্চি মই প্ৰথমতে জনাব বিচাৰিছোঁ। MSB নগাঁৱৰ ফালৰ পৰা প্ৰথম ভেকেঞ্চি মুকলি কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ তাৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কিছুমান ভেকেঞ্চি মুকলি কৰিছে। তাৰপিছত আৰু এখন নটিচ মুকলি কৰিছে, সেইখিনি কথাও মই আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। গ্ৰেড 3 এমপ্লয়ী 1 পোষ্ট দেখিব পাৰিছে। গ্ৰেড 3 এমপ্লয়ী এক্সামিনেশ্যনৰ ক্ষেত্ৰত 1 পোষ্ট আছে। চ' আপোনালোকে দেখিব পাৰিছে। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে গ্ৰেড 3 এমপ্লয়ীৰ ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 5টা পোষ্ট আপোনালোকে গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে। চ' এইখিনি ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। চ' যদি আপোনালোকে ভাবি আছিল যে বহুত দিনৰ পৰা আপোনালোকে যে অসম চৰকাৰৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ক্ষেত্ৰত আপোনালোকে ভাবিছিল যদি আবেদনসমূহ কৰি ল'ম বুলি ভাবিছিল, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে, কিয়নো আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আহি গৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, ইয়াৰ ক্ষেত্ৰত আপোনালোকে ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ হয়, চিলেকশ্যন প্ৰচিডিউৰ অনলি ৰিটেন এক্সাম মাধ্যমেৰে চিলেকশ্যন প্ৰচিডিউৰ হয়। চ' আপোনালোকে ৰিটেন এক্সাম দিব লাগিব। ৰিটেন এক্সামৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে পঢ়িব লাগিব, ভালদৰে যিখন চিলেবাছ আছে চিলেবাছখন কমপ্লিট কৰিব লাগিব। চ' চিলেবাছখন কমপ্লিট কৰিবৰ কাৰণে আপোনালোকে
যিখিনি আপোনালোকৰ ছাবজেক্ট থাকে সকলোখিনি ছাবজেক্ট আণ্ডাৰত আমাৰ যিটো কোৰ্চটো পষ্টত আছে সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব সেই কোৰ্চটো পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব যিটো কোৰ্চ হয় সেই কোৰ্চতে সকলোখিনি চিলেবাছ কভাৰ আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চ' কোৰ্চটো আপোনালোকে বাই কৰিলে যদি পঢ়িব বিচাৰে সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব লগতে কোৰ্চটো বাই কৰিব কাৰণে আমাৰ হোৱাটছআপ নম্বৰটো আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে তো মেছেজ কৰিলে হৈ যাব আৰু এইটো যিটো কেনেকৈ এপ্লাই কৰিব পাৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰিবৰ কাৰণে ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ দিয়াই আছে চ' ইয়াত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব লাগিব এই এড্ৰেছটোত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিব লাগিব বাকী ডিটেইল এডভাৰটাইজমেণ্টৰ লিংক ডেছক্ৰিপশ্যনত আছে নেক্সট যিটো শিক্ষা বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে সেইটো মুকলি কৰিছে NVS শ্বিলং ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ইয়াৰ ক্ষেত্ৰতো টিচিং আৰু নন টিচিং লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে চ' ইয়াৰ ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ কৰিব নবোদয় বিশ্ববিদ্যালয় দেখিব পাৰিছে ইয়াৰ ক্ষেত্ৰত GT টিচাৰ আছে PGT আছে আৰু TGT টিচাৰ আপোনালোকে দেখিব পাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ইয়াত সকলোখিনি উল্লেখ আছে চ' ইয়াৰ ক্ষেত্ৰতো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় শিক্ষা বিভাগৰ লগত জড়িত চাকৰি কৰিবৰ বাবে বা শিক্ষা বিভাগৰ লগত জড়িত চাকৰিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব জুনিয়ৰ এছিষ্টেণ্টৰ পৰা আদি কৰি দেখিব পাৰিছে নলবাৰীৰ কাৰণে মুকলি কৰিছে কোকৰাঝাৰৰ পৰা আদি কৰি সকলো ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ভেকেঞ্চি মুকলি কৰিছে চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে ADR ক্ষেত্ৰত যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত যদি প্ৰিপেৰেশ্যন কৰিছে তেন্তে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰি দিব পাৰিব এই কোৰ্চটো 50% অফাৰ দি থকা হৈছে চ' সোনকালে গৈ বাই কৰি লওক আৰু এই কোৰ্চটো বাই কৰি লৈ পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে এই কোৰ্চটো চ' সকলোখিনি ইনক্লুডিঙে আছে A to Z আৰু কমপ্লিট চিলেবাছৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ইনক্লুডিং পাব চ' আজিৰ ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আজিৰ ভিডিঅ'ত লগ পাম